হয়তো ভৱিষ্যতৰ ইতিহাস যদি লিখিবলগীয়া হয় উপাচাৰ্যৰ ইতিহাস তেতিয়াহ'লে আপোনাৰ যোগ্যতাতকৈ এই কথাবোৰেহে অধিক ক্ৰিয়া কৰিব। ডক্টৰ ননীগোপাল মহন্ত হওঁ বুলিয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'ল, হয় তেখেতে মন কৰিছিল হ'বলৈ, হয়তো হ'ল। তেনেকুৱা বিষয় এটাই এতিয়া চৰ্চাত আছে। প্ৰত্যেকেই জানে ডক্টৰ ননীগোপাল মহন্ত প্ৰত্যক্ষভাৱে বৰ্তমান চৰকাৰৰ লগত সুসম্পৰ্ক থকা, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এটা অন্তৰংগ সম্পৰ্ক থকা বা ভাৰতীয় জনতা পাৰ্টিৰ কূটনৈতিক ৰাজনৈতিক বিভিন্ন চিন্তা চৰ্চা কৰা মূল মানুহ ডক্টৰ ননীগোপাল মহন্ত। আৰু সেই সূত্ৰে তেওঁ এই স্থানত উপনীত হৈছে নেকি? যি স্থানত উপনীত হ'লে কোনো এগৰাকী ব্যক্তিৰ প্ৰজ্ঞা, সাধনা, জ্ঞান, গুণ কোনো এটা ব্যক্তিত্ব, কোনো এটা বিষয় সম্পৰ্কত কোনো এগৰাকী লোকেই ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ আপত্তি কৰাৰ কথাই নাহে। তেওঁক গুণী জ্ঞানী এগৰাকী প্ৰজ্ঞাশীল ব্যক্তি হিচাপে গ্ৰহণ কৰা হয়। কিন্তু ননীগোপাল মহন্তৰ ক্ষেত্ৰত কিয় ওলোটা হ'ল? আমি DKB ফেক্টে কেইটামান কথা ক'ব খুজিছোঁ। এটা কথা হ'ল, ইয়াৰ পূৰ্বে ডক্টৰ ননীগোপাল মহন্ত আছিল অসম চৰকাৰৰ, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা। আমি যদি ডক্টৰ ননীগোপাল মহন্তক সোধোঁ, শিক্ষা উপদেষ্টা হৈ তেখেতে ৰাজ্য চৰকাৰৰ শিক্ষাখণ্ডত কোনবোৰ সুদূৰ প্ৰসাৰী কাম সম্পন্ন কৰিলে, যাৰ বাবে অনাগত সময়ত ইতিহাসে তেখেতক মনত ৰাখিব। ননীগোপাল মহন্ত সম্পৰ্কত একাংশ লোকে এনেকৈ ক'ব খোজে, তেখেত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাতকৈ মুখ্যমন্ত্ৰীৰ তেল উপদেষ্টাহে অধিক। মুখ্যমন্ত্ৰীক অনবৰতে তৈলমৰ্দন কৰি থাকে, মুখ্যমন্ত্ৰীক অনবৰতে ৰক্ষণাবেক্ষণ দি থাকে, মুখ্যমন্ত্ৰীক অনবৰতে বিভিন্ন ধৰণে সহযোগ আগবঢ়াই থাকে। গতিকে ডক্টৰ ননীগোপাল মহন্তৰ ওপৰত সেইকাৰণে মানুহৰ কিছু ক'বলগীয়া আছে। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱাৰ পিছত আমিও তেখেতক স্বীকাৰ কৰিব পৰা নাই। অসমৰ অধিকাংশ লোকে তেখেতক স্বীকাৰ কৰিব এইকাৰণে পৰা নাই যে প্ৰত্যেকেই জানে তেখেতে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ জৰিয়তে এই স্থানত উপনীত হৈছে। চৰকাৰৰ পৃষ্ঠপোষকতাত এই আসনখনত উপনীত হোৱাৰ পিছত, উপবিষ্ট হোৱাৰ পিছত তেখেতক যোগ্যতাক লৈ মানুহে বৰ বিশেষ চিন্তা নকৰা হ'ল। আমি এটা কথা স্পষ্টভাৱে কওঁ যে ডক্টৰ ননীগোপাল মহন্তৰ উপাচাৰ্য হ'ব পৰা দক্ষতা, যোগ্যতা সকলোবোৰ আছে। কিন্তু উপাচাৰ্য এগৰাকীৰ থাকিবলগীয়া ব্যক্তিত্ব, নিৰপেক্ষতা তেখেতৰ নাই। তেখেত পোনপটীয়াভাৱে চৰকাৰৰ মানুহ। আৰু হোমেন বৰগোহাঁই, অসমৰ খ্যাতিমান কথাশিল্পী হোমেন বৰগোহাঁই তাহানিতে কৈ গৈছে যে বিশ্ববিদ্যালয় এখন যদি ধ্বংসৰ বাট মুকলি কৰি দিব লাগে, অৰ্থাৎ বিশ্ববিদ্যালয় এখনত যদি ধ্বংসৰ বুনিয়াদ সৃষ্টি হ'ব লাগে, ৰাজনৈতিকভাৱে কোনো লোকক তাত নিয়োগ কৰিলে সেই বাটটো মুকলি হৈ যায়, সেই বাটটোৰ আৰম্ভণি হয়। বৰগোহাঁই ছাৰে কোৱা কথাবোৰৰ আৰম্ভণি ইয়াৰ পৰাই হ'ব নেকি গুৱাহাটী বিশ্ববিদ্যালয়ত? এই কথাটো কিন্তু চিন্তাৰ বিষয়, এই কথাটো কিন্তু আলোচনা কৰিব লগা বিষয়। ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা হৈ অসমৰ শিক্ষাখণ্ডত একো এটা কৰিব নোৱাৰা ননীগোপাল মহন্ত কিদৰে, কাক তৈলমৰ্দন কৰি, কি পথেৰে আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে সন্মানীয় উপাচাৰ্য পদত অধিষ্ঠিত হ'ল। গতিকে তাক আৰু বঢ়াই কোৱাৰ প্ৰয়োজন নাই। এতিয়াতো কৈ লাভেই নাই দিয়কচোন। আজিতো তেখেতে শপত ল'লেই ৰাজ্যপালৰ তাত গৈ। গতিকে সকলোবোৰ চৰকাৰৰ মতে হ'ব, চৰকাৰে যি বিচাৰে তাকে হ'ব, চৰকাৰে যাকে ভাল পায় তাকে হ'ব। আমি আপোনালোকক এটা কথা কওঁ যে চৰকাৰৰ বৰমূৰীয়া, চৰকাৰৰ শীৰ্ষ নেতা বা চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যদি অতি অকৰ্মণ্য, অকমিলা, অপদাৰ্থ বা কোনো লোককো যদি লাখটকীয়া সুবিধা দিম বুলি ভাবে, দিব পাৰে। বা কোনো বদমাছ, ধুৰন্ধৰ, লম্পট, দুৰ্নীতিগ্ৰস্ত লোককো যদি সুৰক্ষা দিব খোজে, তেতিয়াহ'লে তেওঁক কোনেও শাস্তি দিব নোৱাৰে। এনেকুৱা ঘটনাও ঘটে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক আগুৰি থকা তেওঁৰ শুভাকাংক্ষী, বন্ধু বান্ধৱী, সতীৰ্থ যিমান আছে, প্ৰত্যেকৰ সুবিধাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিশ্চয় মন কৰিব। এইটো কিয় নকৰিব? তেওঁ ভাল মানুহ। কাৰণ ভাল মানুহে বন্ধুক পাহৰি নাযায়, বেয়া মানুহবিলাকে বন্ধুক কিবা এটা ক্ষমতা পালে লাত মাৰি দিয়ে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ভাল লক্ষণ যে তেখেতে ক্ষমতাৰ, বৰ্তমান ৰাজনৈতিক ক্ষমতাৰ শীৰ্ষ আসনত উপবিষ্ট হোৱাৰ পিছতো তেওঁৰ যিখিনি বন্ধু বান্ধৱ, একান্ত সতীৰ্থ, তেওঁলোকক পাহৰা নাই। আৰু আমি এটা কথা ক'ব খুজিছোঁ, ডক্টৰ ননীগোপাল মহন্ত যিহেতুকে এগৰাকী উচ্চ শিক্ষিত লোক আৰু তেখেতে বৰ্তমান ৰাজনৈতিক সামাজিক পৰিৱেশ সম্পূৰ্ণভাৱে জানে আৰু দেখি আছে ৰাজ্যত কি হৈ আছে, কি হৈ থকা নাই। আৰু তেওঁ যে উপাচাৰ্য হ'লে বিভিন্ন ধৰণৰ চৰ্চা হ'ব বিভিন্ন পক্ষত, বিভিন্ন ক্ষেত্ৰত, এই কথাটোও তেখেতে জানে। যদি জানে, আমাৰ DKB ফেক্টৰ কথা হ'ল এইখিনি সময়ত তেখেতে উপাচাৰ্য পদত নিজে আহিব নালাগিছিল।
হয়তো উপাচাৰ্য পদত তেখেত নোহোৱা হ'লে এই কথাবোৰ মানুহে ক'ব নোৱাৰিলেহেঁতেন যে তেওঁ চৰকাৰক তৈলমৰ্দন কৰি মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰি চৰকাৰৰ ঘৰৰ মানুহ মুখ্যমন্ত্ৰীৰ বেডৰুমৰ মানুহ হোৱাৰ বাবে এই সুযোগটো পালে এই কথাটো তেখেতে ক'ব নোৱাৰিলেহেঁতেন আৰু এই কথাটো কোৱাৰ সুযোগ তেখেতে নিজে দিয়া হৈছে আমাৰ দৃষ্টিত কাৰণ তেখেতে যিহেতুকে হাঁহিমুখে উপাচাৰ্যৰ পদটো মানে গ্ৰহণ কৰিছে আৰু মন কৰিব সমগ্ৰ ৰাজ্যত তেতিয়াই চৰ্চা হৈছিল যেতিয়া মাননীয় ননীগোপাল মহন্ত ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ পৰা মানে পদত্যাগ কৰিছিল আৰু তেতিয়াই বুবা চলিছিল যে এওঁৰ লক্ষ্য উপাচাৰ্য আৰু এইবাৰ যেতিয়া উপাচাৰ্য হিচাপে ঘোষণা কৰা হ'ল আৰু সেই কথাখিনি মানে বিভিন্ন মহলত বিভিন্ন ধৰণে চৰ্চা হৈছে এটা কথা ঠিক যে উপাচাৰ্যৰ দৰে এটা পদত আসীন হোৱা এগৰাকী ব্যক্তিৰ প্ৰতি সাধাৰণ জনতাৰ যি শ্ৰদ্ধা থাকে যি সেৱা থাকে যি সন্মান থাকে সেই সন্মান ক'ৰবাত এতিয়া লাঘৱ হোৱা অনুভৱ কৰিছে অসমৰ একাংশ লোকে যেন সেই সন্মান ক'ৰবাত নাই কিয় নাই কিহৰ বাবে নাই কাৰ বাবে নাই কোনে নোহোৱা কৰিব এই কথাবোৰ কিন্তু ভৱিষ্যত আলোচনা হ'ব আৰু ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়াকো আমি কওঁ যে আপোনাৰ যোগ্যতা সম্পূৰ্ণ আছে যোগ্যতা থকাৰ পিছতো অসমৰ এই ইতিহাসত আপুনি কেনেদৰে কিয় উপাচাৰ্য হ'ল বুলি যদি কোনোবাই আলোচনা লিখিবলগীয়া হয় নিশ্চয় এই ৰাজনৈতিক কথাটো বাদ দিব নোৱাৰিব এই ৰাজনৈতিক ঘনিষ্ঠতাৰ কথা বাদ দিব নোৱাৰিব মুখ্যমন্ত্ৰী বা চৰকাৰৰ লগত থকা আপোনাৰ অন্তৰংগৰ যি সম্পৰ্ক তাক আৰু বাদ দিব নোৱাৰিব হয়তো ভৱিষ্যতৰ ইতিহাস যদি লিখিবলগীয়া হয় উপাচাৰ্যৰ ইতিহাস তেতিয়াহ'লে আপোনাৰ যোগ্যতাতকৈ এই কথাবোৰেহে অধিক মানে ক্ৰিয়া কৰিব ধন্যবাদ